নমস্কাৰ, মই হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ বিষয়ে মই প্ৰত্যেকটো ৰাশিৰ আৰু প্ৰত্যেকটো ৰাশিৰ ফলদান আৰু মাহটোত পূৰ্ণিমা অমাৱস্যা আৰু তাৰ লগত যদি কিবা উৎসৱ পাৰ্বণ আছে সকলোবোৰ আপোনালোকৰ মাজত কৈ যাম। প্ৰথমে আহিলোঁ মই মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো অতিশয় শুভ দেখা পাইছোঁ। এই মাহত ধনাগম হ'ব, শিক্ষাৰ্থীসকলৰ কাৰণে শিক্ষাত উন্নতি হ'ব, পাৰিবাৰিক সুখ আছে, সা সম্পত্তি আছে, নতুন বস্তু ক্ৰয় কৰিব পাৰে। তো এই মাহত বহুখিনি আপোনালোকৰ আয় উন্নতিৰ যোগ দেখা পাই আছোঁ। আৰু এই মাহত ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ দিনাখন মাঘী পূৰ্ণিমা আছে। তো পূৰ্ণিমাৰ নিশি পালন কৰিব পাৰে আপোনালোকে। আৰু তাৰ মাজত আছে 15 ফেব্ৰুৱাৰী শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত। তো এইবাৰ শিৱ পূজা কৰিব পাৰে। আৰু শিৱ পূজাৰ কাৰণে কোনোবা জাতক বা জাতিকাই যদি শিৱ পূজা অৰ্চনা কৰে তেতিয়াহ'লে 108টা বেলপাত শিৱলিংগত গাখীৰ দি আৰু ৰঙা চন্দন দি দিব। তেওঁলোকৰ কাৰণে মনৰ কামনাবিলাক পূৰ্ণ হ'ব। প্ৰেম প্ৰীতি সম্বন্ধ বিবাহ কাৰ্যত সকলোবোৰত যদি কিবা বাধা আছে সেই বাধাসমূহ দূৰ হৈ শিৱৰাত্ৰিৰ দিনাখন ব্ৰত পালন কৰি তেনেদৰে কৰিলে তেওঁলোকৰ কাৰণে খুবেই ভাল হ'ব। আৰু তাৰপিছত আহিল 16 ফেব্ৰুৱাৰীত এটা অমাৱস্যা আছে। শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব পাৰে। যিসকল জাতক জাতিকাৰ শনিৰ চাৰাচাতি চলি আছে সেইসকল জাতক জাতিকাই শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰক। তেওঁলোকৰ শনিৰ যি প্ৰকোপ সেই প্ৰকোপৰ পৰা তেওঁলোকে হাত সাৰি থাকিব পাৰিব। এই মাহৰ 17 ফেব্ৰুৱাৰী মঙলবাৰে এটা সূৰ্যগ্ৰহণ আছে। কিন্তু সূৰ্যগ্ৰহণটো ভাৰতত অদৃশ্য হয়। তথাপিও কিছুমান ৰাশিৰ মানুহৰ কাৰণে সূৰ্যগ্ৰহণটো ভাল নহ'ব। আৰু সূৰ্যগ্ৰহণ লাগিছে 3:26 পৰা 7:58লৈকে 4 ঘণ্টা 31 মিনিট থাকিব এই সূৰ্যগ্ৰহণটো। আৰু 27 ফেব্ৰুৱাৰী তাৰিখে মহাপুৰুষ দামোদৰ দেৱৰ তিথিও এই মাহত আমি দেখা পাইছোঁ। তো এই মাহত বহুকেইটা তিথিত পূজা আৰু লগতে সূৰ্যগ্ৰহণ সকলোবোৰ আছে। যিসকল জাতক জাতিকাই মাহটো শুভ ফল হিচাপে পাব বিচাৰে তেওঁলোকে শিৱ পূজা, শ্ৰী শ্ৰী মা কালী মন্দিৰ এইবিলাক দৰ্শন কৰিব আৰু গোটেই মাহটো তেওঁলোকৰ কাৰণে শুভ পৰিলক্ষিত। এইবাৰ আহিলোঁ মই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। এই মাহটোৰ ফলদান কেনেকুৱা হ'ব সেই বিষয়ে মই কৈ যাম। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো যোগাযোগত খুবেই ভাল দেখা পাইছোঁ। এই মাহত আপোনালোকৰ ভাল যোগাযোগ কিছুমান আহিব আৰু সম্বন্ধ কিছুমান আহিব। হেৰাই যোৱা বন্ধু এই মাহত আপোনালোকে বিচাৰি পাব। এই মাহত ভাতৃৰ লগত সম্বন্ধ ভাল আছে। বাই ভনী ভাতৃ সকলোৰে মাজত মিলা প্ৰীতি থাকিব। আৰু মাহটোত শিক্ষাৰ্থীসকলৰ কাৰণেও শুভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যিসকলে উচ্চ পৰ্যায়ৰ পৰীক্ষা দিব তেওঁলোকৰ বাবে খুবেই ভাল হ'ব, উন্নতি হ'ব। তো এই মাহত আপোনালোকৰ এটা মধ্যম ফল দেখা পাই আছোঁ। তো এই মাহটোত আপোনালোকৰ কাৰণে এটা মধ্যম ৰিজাল্ট আহিব। তাৰ মাজত এই মাহত 1 ফেব্ৰুৱাৰীৰ দিনাখন মাঘী পূৰ্ণিমা আছে। মাঘী পূৰ্ণিমাৰ নিশি পালন কৰিব। তেনে কৰিলে চন্দ্ৰ শুভ পৰিলক্ষিত হ'ব। আৰু চন্দ্ৰ যদি পাপ পীড়িত থাকে তেনে কৰিলেও এই মাহত যদি আপোনালোকে মাঘী পূৰ্ণিমা নিশি পালন কৰে আপোনালোকৰ কাৰণে খুবেই ভাল হ'ব। আৰু 15 ফেব্ৰুৱাৰী
দেওবাৰে শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। যিসকল জাতক জাতিকাই 108টা বেলপাতেৰে শিৱলিংগত ৰঙা চন্দন দি কিনে পূজা পাৰ্বণ কৰিব, তেওঁলোকৰ মনৰ আশাবিলাক পূৰ্ণ হ'ব, প্ৰেম প্ৰীতিবিলাক ভাল হ'ব আৰু বিবাহ কাৰ্যত শুভ হ'ব। যদি বিবাহ কাৰোবাৰ যদি অশুভ হৈ আছে বা হোৱা নাই বা যদি বাধা আহি আছে, তেওঁলোকে যদি 108টা বেলপাত দি শিৱলিংগক পূজা কৰে, তেওঁলোকৰ কাৰণে বিবাহ কাৰ্য সফল হ'ব। আৰু এই মাহত 16 ফেব্ৰুৱাৰী দিনাখন এটা অমাৱস্যা আছে। অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। যিসকলৰ শনি পাপ পীড়িত হৈ আছে বা দশা চলি আছে, সেইসকল জাতক জাতিকাই অমাৱস্যা নিশি পালন কৰিব। শনিৰ প্ৰকোপৰ পৰা আপোনালোকে হাত সাৰি থাকিব। আৰু 17 ফেব্ৰুৱাৰী মঙলবাৰে এটা সূৰ্যগ্ৰহণ আছে, কিন্তু সূৰ্যগ্ৰহণটো ভাৰতত অদৃশ্য হয়। তথাপিও সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নকৰিব। কিছুমান ৰাশিৰ কাৰণে সূৰ্যগ্ৰহণটো ভাল ফল প্ৰদান নকৰিব। এবাৰ আহিলোঁ মই মিথুন ৰাশিৰ জাতক জাতিকাসকললৈ। মিথুন ৰাশিৰ জাতক জাতিকাৰ এই মাহটোত প্ৰচুৰ ধনাগম হ'ব। ধন টকা পইচাৰ আহাৰ বহু যোগাযোগ দেখা পাই আছোঁ। আপোনালোকৰ এই মাহত শুভ কাৰ্য সিদ্ধি হ'ব, ধনাগম হ'ব, আয় উন্নতি হ'ব, শিক্ষাৰ্থীসকলৰ কাৰণে ভাল হ'ব। উচ্চ পৰ্যায়ৰ যিসকল চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে শুভ হ'ব। আৰু কোনোবাই যদি বিবাহ কাৰ্যত এই মাহত কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে এই মাহটো ভাল হ'ব। তো এই মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মই খুবেই ভাল ফল দেখা পাইছোঁ। আৰু এই মাহত 1 ফেব্ৰুৱাৰী দিনাখন মাঘী পূৰ্ণিমা আছে। যদি আপোনালোকে নিজৰ চন্দ্ৰটো ষ্ট্ৰং কৰিব বিচাৰে, চন্দ্ৰগ্ৰহ ষ্ট্ৰং কৰিবৰ কাৰণে মাঘী পূৰ্ণিমা দিনাখন পূৰ্ণিমা নিশি পালন কৰিব। তেনে কৰিলে আপোনাৰ চন্দ্ৰটো শক্তিশালী হ'ব, মনত টেনশ্যন নাথাকিব, ডিপ্ৰেশ্যন নাহিব আৰু খুবেই এটা ভাল চন্দ্ৰৰ পৰা ফলদান পাব। আৰু 15 ফেব্ৰুৱাৰী তাৰিখে শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে, ৰবিবাৰ আছে সেইদিনাখন। তো সেইদিনাখন শিৱৰাত্ৰি পূজা কৰিব। যিসকল জাতক জাতিকাৰ বিবাহত বাধা, প্ৰেম প্ৰীতিত বাধা, সেইসকলে 108টা বেলপাত শিৱলিংগত ৰঙা চন্দ্ৰৰে পূজা কৰিব। তেনে কৰিলে আপোনালোকৰ বিবাহ কাৰ্য সফল হ'ব। আৰু 16 ফেব্ৰুৱাৰী দিনাখন এটা অমাৱস্যা আছে। যিসকলৰ শনিৰ দশা বা শনি অশুভ বা পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। দৰ্শন কৰিলে আপোনালোকৰ শনিৰ অশুভ প্ৰভাৱৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে মঙলবাৰে এটা সূৰ্যগ্ৰহণ আছে। সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নকৰিব, কাৰণ সকলো ৰাশিৰ কাৰণে সূৰ্যগ্ৰহণটো শুভ ফলদায়ক নহ'ব পাৰে। এইবাৰ আহি মই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত মান, সন্মান, ধন, টকা পইচা সকলোবোৰ আহিব। এই মাহত আপোনালোকৰ খুবেই এটা ভাল ফলদান দেখা পাইছোঁ। আয় উন্নতি হ'ব। শিক্ষাৰ্থীসকলৰ কাৰণে এই মাহটো শুভ, চাকৰিয়ালৰ কাৰণে এই মাহটো শুভ। আৰু যিসকলে ঠিকা ভিত্তিত কাম কৰে, তো তেওঁলোকৰ বাবেও এই মাহটো শুভ ফলদায়ক আছে। এই মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ধন টকা পইচাৰ সমাগম হোৱা দেখা পাইছোঁ। আৰু মান সন্মানত বৃদ্ধি হোৱা দেখা পোৱা গৈ আছে।
তো এই মাহটো আপোনালোকৰ কাৰণে শুভ। এই মাহৰ 1 ফেব্ৰুৱাৰী তাৰিখে মাঘী পূৰ্ণিমা আছে। পূৰ্ণিমা নিশি পালন কৰিব। যিসকল জাতক জাতিকাৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে সেইসকলে মাঘী পূৰ্ণিমা পালন কৰক। চন্দ্ৰৰ অশুভ প্ৰভাৱৰ পৰা সাৰি থাকিব পাৰিব। আৰু 15 ফেব্ৰুৱাৰীত শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। সেইদিনাখন যিসকল জাতক জাতিকাৰ বিবাহ আৰু প্ৰেম প্ৰীতিত বাধা আছে সেইসকল জাতক জাতিকাই শিৱৰাত্ৰিৰ দিনাখন 108টা বেলপাতেৰে শিৱলিংগত পূজা কৰক, ৰঙা চন্দন লগাই। তেনে কৰিলে আপোনালোকৰ বিবাহৰ যি অশুভ কাৰ্য বা বাধা সেই সকলোবোৰ দূৰ হ'ব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে। সেই সূৰ্যগ্ৰহণটো ভাৰতত অদৃশ্য হয়, কিন্তু আপোনালোকে প্ৰত্যক্ষ নকৰিব। সেইটো কৰিলে কিছু ৰাশিৰ কাৰণে ভাল নহয়। তো সূৰ্যগ্ৰহণটো সূৰ্যক প্ৰত্যক্ষ নকৰাই আপোনালোকৰ কাৰণে ভাল হ'ব। কাৰণ সূৰ্যগ্ৰহণটো 4 ঘণ্টা 31 মিনিট থাকিব। 3:26 পৰা ৰাতি 7:58লৈকে এই সূৰ্যগ্ৰহণটো চলি থাকিব। তো এই মাহৰ এইবাৰ আহিলোঁ মই সিংহ ৰাশিৰ জাতক জাতিকাসকললৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো এটা মধ্যম ফল প্ৰদান হ'ব। ধন টকা পইচা খৰচা হোৱাৰ যোগ আছে। বাদ বিবাদৰ যোগ আছে। আৰু ৰোগ ব্যাধিৰো অলপ মই যোগ দেখা পাই আছোঁ। তো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো এটা মধ্যম ফল প্ৰদান হ'ব। বহু ভাল ফল প্ৰদান নাপাব। শিক্ষাৰ্থীসকলৰ কাৰণেও সিমান ভাল ফল নাপাব। আৰু চাকৰিয়ালবিলাকৰ কাৰণেও এই মাহটো সিমান ভাল ফল প্ৰদান নহয়। তো এই মাহত 1 ফেব্ৰুৱাৰীৰ দিনাখন মাঘী পূৰ্ণিমা আছে। সেই মাঘী পূৰ্ণিমা নিশি পালন কৰক। চন্দ্ৰ যদি পাপ পীড়িত হৈ আছে বা চন্দ্ৰৰ যদি দশা চলি আছে, তো সেই দশাৰ পৰা আপোনাৰ যি অশুভ প্ৰভাৱ, সেই অশুভ প্ৰভাৱৰ পৰা আপোনালোকে সাৰি থাকিব পাৰিব। আৰু 15 ফেব্ৰুৱাৰী দেওবাৰ দিনাখন শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। শিৱ পূজা কৰক। যিসকল জাতক জাতিকাৰ বিবাহত আৰু প্ৰেম প্ৰীতিত বাধা আছে তেওঁলোকে শিৱ পূজা ভাগ কৰিলে বা শিৱ লিংগত 108টা বেলপাত ৰঙা চন্দন দি পূজা কৰিব পাৰে, তেওঁলোকৰ যি বাধা সেই বাধাসমূহ দূৰ হ'ব। আৰু 16 ফেব্ৰুৱাৰীত অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ শনিৰ দশা চলি আছে বা শনি পাপ পীড়িত হৈ আছে সেইসকল জাতক জাতিকাই যদি 16 ফেব্ৰুৱাৰী অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, শনিৰ অশুভ প্ৰভাৱৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে। সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নকৰিব। কৰিলে কিছু ৰাশিৰ কাৰণে অশুভ প্ৰভাৱ আহে। তো সেইকাৰণে আপোনালোকে পাৰিলে সূৰ্যগ্ৰহণটো প্ৰত্যক্ষ নকৰিব। ধন্যবাদ। এইবাৰ আহিলোঁ মই কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত বহুখিনি সফলতা দেখা পাই আছোঁ। শিক্ষাৰ্থীসকলৰ কাৰণে সফলতা, চাকৰিয়ালসকলৰ কাৰণে সফলতা। কোনোবাই যদি চাকৰিৰ কাৰণে এক্সাম দিছে বা পৰীক্ষা দিছে তেওঁলোকৰ সফলতাটো বহুত বেছি দেখা পাই আছোঁ। তো কন্যা ৰাশিৰ জাতক জাতিকাটো ফেব্ৰুৱাৰী মাহত সফলতাৰ বহু বেছি আশা দেখা পোৱা গৈছে। এই মাহত আপোনালোকৰ ঠিকা বা যিসকলে ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো খুবেই ভাল দেখা পাই আছোঁ। তো এই মাহটো আপোনালোকৰ এটা শুভ ফল প্ৰদান হ'ব। এই মাহত 1 ফেব্ৰুৱাৰী তাৰিখে মাঘী পূৰ্ণিমা আছে। তো মাঘী পূৰ্ণিমাৰ নিশি পালন কৰিব। তেনে কৰিলে আপোনালোকৰ খুবেই ভাল হ'ব। আৰু 15 ফেব্ৰুৱাৰীত শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে, দেওবাৰ। যদি কাৰোবাৰ বিবাহ আৰু যদি প্ৰেম প্ৰীতিত বাধা আছে সেইসকল জাতক জাতিকাই শিৱৰাত্ৰি ব্ৰত কৰিব।
108টা বেলপাত দি ৰঙা চন্দন লগাই শিৱলিংগত পূজা কৰিব। তেনে কৰিলে আপোনালোকৰ বিবাহৰ যি বাধা আৰু প্ৰেম প্ৰীতিৰ যি বাধা সেই সকলোবোৰ দূৰ হ'ব। আৰু 16 ফেব্ৰুৱাৰী তাৰিখে অমাৱস্যা আছে। যিসকলৰ শনিৰ মহাদশা বা শনি পাপীড়িত হৈ আছে সেইসকলে অমাৱস্যাত কালী মন্দিৰ দৰ্শন কৰক। শনিৰ যি অশুভ প্ৰভাৱ সেই প্ৰভাৱৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে। তো সূৰ্যগ্ৰহণ আপোনালোকে প্ৰত্যক্ষ নকৰিব। প্ৰত্যক্ষ কৰিলে কিছু কিছু ৰাশিৰ কাৰণে অশুভ ফল প্ৰদান হয়। তো এইবাৰ আহিলোঁ মই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহৰ ফলদানৰ বিষয়ে ক'বলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো কৰ্মক্ষেত্ৰত যথেষ্ট উন্নতি দেখা পাই আছোঁ। আপোনালোকৰ এই মাহত নতুন কৰ্ম আহিব আৰু নতুন কৰ্ম আপোনালোকে বিচাৰি পাব। ব্যৱসায়ৰ কাৰণে এই মাহটো খুবেই ভাল ফলদায়ক হ'ব। এই মাহত আপোনালোকে যদি চাকৰি বাকৰিৰ কাৰণে যদি যোগাযোগ কৰে তো তেনে ক্ষেত্ৰত শুভ পৰিলক্ষিত হৈ আছে। আৰু মা দেউতাৰ পৰা এই মাহত আপোনালোকে যথেষ্ট সহায় পাব। তো এই মাহটো শিক্ষামূলক ভ্ৰমণ বা শিক্ষাৰ্থীসকলৰ কাৰণেও মই ভাল ফল দেখা পাই আছোঁ। তো এই মাহটো এটা মধ্যম ফলদান হ'ব। এই মাহত এটা পূৰ্ণিমা আছে। 1 তাৰিখৰ দিনাখন মাঘী পূৰ্ণিমা আছে। যিসকলৰ চন্দ্ৰৰ দশা বা চন্দ্ৰ পাপীড়িত হৈ আছে তেওঁলোকে মাঘী পূৰ্ণিমাৰ দিনাখন নিশি পালন কৰক। তেনে কৰিলে আপোনালোকৰ খুবেই ভাল হ'ব। আৰু 15 ফেব্ৰুৱাৰীত শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। যিসকলৰ বিবাহত বাধা আৰু প্ৰেম প্ৰীতিত বাধা সেইসকল জাতক জাতিকাই শিৱৰাত্ৰিৰ দিনাখন 108টা বেলপাতেৰে শিৱলিংগত ৰঙা চন্দন দি পূজা কৰক। তো আপোনালোকৰ বাধাবিলাক দূৰ হ'ব। আৰু 16 ফেব্ৰুৱাৰী তাৰিখে শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰক। অমাৱস্যা আছে। যিসকলৰ শনিৰ দশা বা শনি পাপ পীড়িত হৈ আছে সেইসকল জাতক জাতিকাৰ কাৰণে শনিৰ যি অশুভ দুখ সেই দুখৰ পৰা হাত সাৰি থাকিব পাৰিব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে। তো সূৰ্যগ্ৰহণটো আপোনালোকে প্ৰত্যক্ষ নকৰিব। তেনে কৰিলে আপোনালোকৰ বাবে অশুভ ফলদায়ক হ'ব পাৰে। এইবাৰ আহিলোঁ মই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহৰ ফলদানৰ বিষয়ে ক'বলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত ভাগ্য উদয় হ'ব। ভাগ্যত যথেষ্ট মই শুভ ফলদায়ক দেখা পাই আছোঁ। আপোনালোকৰ এই মাহত আয় উন্নতি হ'ব আৰু ভ্ৰমণমূলক হ'ব, খৰচাও হ'ব। তাৰ মাজত আপোনালোকৰ ধন টকা পইচা আহিব। এই মাহটোত যদি আপোনালোকে ব্যৱসায় কৰিব বিচাৰিছে, নতুন ব্যৱসায় কৰিব বিচাৰিলে নতুন ব্যৱসায়ত আপোনালোকে যোগাযোগ বা স্থাপন কৰিব পাৰে। আৰু চাকৰিয়ালৰ কাৰণে এই মাহটো ভাল। শিক্ষাৰ্থীসকলৰ কাৰণে এই মাহটো খুব শুভ আৰু ফলদায়ক দেখা পাই আছোঁ। তো এই মাহটো আপোনালোকৰ এটা শুভ ফলদায়ক বুলিয়ে ক'ব পাৰি। তো এই মাহত মাঘী পূৰ্ণিমা 1 তাৰিখৰ দিনাখন আছে। যিসকলৰ চন্দ্ৰৰ দশা আৰু চন্দ্ৰ পাপীড়িত হৈ আছে, এনেও বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ চন্দ্ৰ নিচস্ত হয়, তেওঁলোকে মাঘী পূৰ্ণিমা কৰক। চন্দ্ৰৰ পৰা যি অশুভ দুখ আছে, চন্দ্ৰৰ পৰা আপোনালোকৰ যিটো মানসিক ডিপ্ৰেশ্যন বা মানসিক চিন্তা বা মানসিক ক্লেশ সেইবোৰ দূৰ হ'ব। তো পূৰ্ণিমাৰ দিনাখন পূৰ্ণিমা নিশি পালন কৰক। তেনে কৰিলে আপোনালোকৰ চন্দ্ৰ শক্তিশালী হ'ব আৰু আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু 15 ফেব্ৰুৱাৰী তাৰিখে শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। যিসকল জাতক জাতিকাৰ বিবাহত বাধা, প্ৰেমত বাধা সেইসকল জাতক জাতিকাই শিৱৰাত্ৰি পূজা বা শিৱলিংগত 108টা বেলপাত দি ৰঙা চন্দন দি পূজা কৰক। তেনে কৰিলে আপোনালোকৰ যি বাধাসমূহ আছে বাধাসমূহ দূৰ হ'ব। আৰু যিসকলৰ শনিৰ দশা চলি আছে বা শনিৰ অশুভ দৃষ্টি
পৰি আছে বা অশুভ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই 16 ফেব্ৰুৱাৰী তাৰিখে অমাৱস্যা আছে, তো শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰক। শনিৰ যি অশুভ দশা, সেই দশাৰ পৰা হাত সাৰি থাকিব পাৰিব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে, তো সূৰ্যগ্ৰহণটো আপোনালোকে প্ৰত্যক্ষ নকৰিব। প্ৰত্যক্ষ কৰিলে কিছু কিছু ক্ষেত্ৰত অশুভ ফলদায়ক হ'ব পাৰে। এইবাৰ আহিলোঁ মই ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোৰ বিষয়ে ক'বলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত বহু বেছি মই বাধা দেখা পাই আছোঁ। সকলো ক্ষেত্ৰতে বাধা আছে। বিদ্যাৰ্থীসকলৰ কাৰণেও বাধা, ধন টকা পইচাটো বাধা, ধৰ্মতো বাধা, চাকৰিয়ালসকলৰ কাৰণেও বাধা। তো সকলো ফালৰ পৰাই মই সিমান ভাল দেখা নাই। তো বাধা আৰু মানসিক ক্লেশ আৰু কষ্ট আৰু গুৰুত্বপূৰ্ণ কিছুমান ক্ষতি হ'ব পাৰে আপোনালোকৰ এই মাহত। তো আপোনালোক সাৱধান থাকিব এই মাহত। এই মাহত এটা পূৰ্ণিমা আছে, পূৰ্ণিমাৰ দিনাখন পূৰ্ণিমা নিশি পালন কৰক, তেনে কৰিলে আপোনালোকৰ কাৰণে খুব ভাল হ'ব। আৰু 15 ফেব্ৰুৱাৰী তাৰিখে শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। যিসকলৰ বিবাহত বাধা আৰু প্ৰেমত বাধা, সেইসকলে শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত পালন কৰক। আৰু শিৱ পূজাৰ দিনাখন শিৱলিংগত 108টা বেলপাতেৰে চন্দন লগাই শিৱক পূজা কৰক, তেনে কৰিলে যি বাধা আছে বাধাসমূহ দূৰ হ'ব। আৰু যিসকলৰ শনিৰ দশা চলি আছে বা শনি পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই 16 ফেব্ৰুৱাৰীত অমাৱস্যাত শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰক। শনিৰ অশুভ দোষৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে, তো সূৰ্যগ্ৰহণটো আপোনালোকে প্ৰত্যক্ষ নকৰিব, এনে কৰিলে আপোনালোকৰ কাৰণে অশুভ ফলদায়ক হ'ব পাৰে। এইবাৰ আহিলোঁ মই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত বিবাহৰ প্ৰচুৰ সম্ভাৱনা বেছি আছে। মানে বিবাহ কাৰ্যত সফলতা বহুত বেছি দেখা পাই আছোঁ। আপোনালোকৰ বাবে বিবাহৰ এতিয়া প্ৰবল যুগ এটা চলি আছে। আৰু ব্যৱসায়ীসকলৰ কাৰণে এই মাহটোত নতুন ব্যৱসায় কৰিব পাৰিব। ব্যৱসায়ত আয় উন্নতি আছে। সেই ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো খুবেই ভাল। আৰু যিসকলে বিবাহৰ কাৰণে চিন্তা কৰি আছে, তেওঁলোকৰ কাৰণে এই মাহটো খুব ভাল। তো এই মাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলে নতুন যান বাহন ক্ৰয় কৰিব পাৰে। তো এই মাহত আপোনালোকৰ এটা শুভ ফলদায়ক দেখা পাই আছোঁ। তো এই মাহটো আপোনালোকৰ কাৰণে শুভ ফল প্ৰদান হ'ব। এই মাহত এটা মাঘী পূৰ্ণিমা আছে 1 তাৰিখৰ দিনাখন। যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই বা চন্দ্ৰ দশা চলি আছে, সেইসকলে মাঘী পূৰ্ণিমাৰ দিনাখন পূৰ্ণিমা নিশি পালন কৰক। তেনে কৰিলে আপোনালোকৰ কাৰণে খুব ভাল ফলদায়ক হ'ব। আৰু 15 ফেব্ৰুৱাৰী তাৰিখে শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। শিৱৰাত্ৰি ব্ৰত পালন কৰক। যিসকলৰ বিবাহত বাধা আৰু প্ৰেমত বাধা, সেইসকলে 108টা বেলপাত দি শিৱলিংগক পূজা কৰক ৰঙা চন্দন দি। তো আপোনালোকৰ বাধাসমূহ দূৰ হ'ব। আৰু 16 ফেব্ৰুৱাৰী তাৰিখে অমাৱস্যা আছে। যিসকলৰ শনিৰ দশা বা শনিৰ পাপ পীড়িত হৈ আছে, সেইসকলে অমাৱস্যাৰ দিনাখন কালী মন্দিৰ দৰ্শন কৰক। কালী মন্দিৰ দৰ্শন কৰিলে আপোনালোকৰ কাৰণে শুভ ফলদায়ক হ'ব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে। সূৰ্যগ্ৰহণ আপোনালোকে প্ৰত্যক্ষ নকৰিব। প্ৰত্যক্ষ কৰিলে আপোনালোকৰ কাৰণে শুভ ফলদায়ক হ'ব পাৰে। এইবাৰ আহিলোঁ মই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ এই মাহটো ৰোগ পীড়া বাধা, শত্ৰুৰ পৰা ভয়, মামলা মোকদ্দমা এইবিলাক আহিব পাৰে। কাৰণ আপোনালোকৰ শনি চাৰেচাতি চলি আছে, শনিৰ প্ৰকোপ পৰি আছে। তো আপোনালোকে সতৰ্ক হৈ চলিব। এই মাহটো আপোনালোকৰ এটা মধ্যম ফল প্ৰদান হ'ব। এই মাহত এটা পূৰ্ণিমা আছে, মাঘী পূৰ্ণিমা। সেইদিনাখন আপোনালোকে পাৰিলে চন্দ্ৰৰ কাৰণে, যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে বা চন্দ্ৰ দশা চলি আছে, সেইসকলে পূৰ্ণিমা নিশি পালন কৰক। তেনে কৰিলে চন্দ্ৰ আপোনালোকৰ কাৰণে শক্তিশালী হ'ব। আৰু 15 ফেব্ৰুৱাৰী তাৰিখে শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। যিসকলৰ বাধা আছে, বিবাহত বাধা, প্ৰেমত বাধা, সেইসকলে শিৱলিংগত 108টা বেলপাতৰ মালা দি শিৱক পূজা অৰ্চনা কৰক। তেনে কৰিলে আপোনালোকৰ কাৰণে শুভ ফলদায়ক হ'ব। আৰু 16 ফেব্ৰুৱাৰী তাৰিখে অমাৱস্যা আছে।
শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰক। যিসকলৰ শনি চাৰে চাতি চলি আছে আৰু মহাদশা চলি আছে সেইসকলে কালী মন্দিৰ দৰ্শন কৰক। শনিৰ পৰা যি অশুভ দৃষ্টি বা অশুভ ফল প্ৰদান হৈ আছে, পাপ পীড়িত হৈ আছে, ৰোগ ব্যাধি হৈ আছে, বাধা আহি আছে, সেই সকলোবোৰ আপোনালোকৰ কাৰণে শুভ ফলদায়ক হ'ব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে। এই সূৰ্যগ্ৰহণটো প্ৰত্যক্ষ নকৰিব, কাৰণ প্ৰত্যক্ষ কৰিলে আপোনালোকৰ বাবে অশুভ ফলদায়ক হ'ব পাৰে। এইবাৰ আহিলোঁ মই মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু শনিৰ চাৰে চাতি চলি আছে, অশুভ ফল প্ৰদান হৈ আছে, যিসকলে প্ৰেমত পৰিছে, প্ৰেমত বাধা দেখা পাই আছোঁ, কিন্তু শিক্ষাৰ্থীসকলৰ কাৰণে ভাল ফলদান হ'ব। ভাল হ'লেও শনিৰ চাৰে চাতিৰ বাবে এটা মধ্যম ফল পাব, কাৰণ শনি পাপ পীড়িত হৈ আছে, শনিৰ চাৰে চাতি চলি আছে, তো বাধা আহিব পাৰে। উচ্চ পৰ্যায়ৰ যিসকলে বিদ্যাৰ্থীসকল তেওঁলোকৰ বাবে কিছুমান বাধা আহিব পাৰে। আৰু এই মাহত আপোনালোকৰ নতুন যান বাহন ক্ৰয় হ'ব পাৰে। তো এই মাহটো এটা মধ্যম ফল প্ৰদান হ'ব। এই মাহত এটা মাঘী পূৰ্ণিমা আছে। 1 তাৰিখৰ দিনাখন পূৰ্ণিমা নিশি পালন কৰক। আপোনালোকৰ চন্দ্ৰটো শক্তিশালী হ'ব। আৰু শনিৰ যিহেতু চাৰে চাতি চলি আছে, তো তাৰ বাবে 16 ফেব্ৰুৱাৰী তাৰিখে অমাৱস্যাত শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰক। তেনে কৰিলে আপোনালোকৰ ভাল ফলদান পাব। আৰু 15 ফেব্ৰুৱাৰী তাৰিখে শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। যিসকলৰ বিবাহত বাধা, প্ৰেমত বাধা, তেওঁলোকে 108টা বেলপাতেৰে শিৱলিংগক পূজা কৰক। তেনে কৰিলে আপোনালোকৰ বাধাসমূহ দূৰ হ'ব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে। এই সূৰ্যগ্ৰহণটো আপোনালোকে প্ৰত্যক্ষ নকৰিব, তেনে কৰিলে আপোনালোকৰ কাৰণে অশুভ ফলদাল হ'ব পাৰে। এষ্ট্ৰলাভ অসমৰ পৰা বিদায় মাগিছোঁ। অহা মাহৰ ৰাশিফল আপোনালোকৰ মাজলৈ আকৌ ঘূৰি আহিম। ধন্যবাদ।